যেতিয়া আমি কিবা এটা বস্তু কিনিবলৈ বিচাৰো বা কিবা এটা সাৰ্ভিস লব বিচাৰো আমি সেই দোকানখনকেই পেমেন্ট কৰো বা সেই দোকানখনৰ পৰা কিনো যিখন দোকানত আমাৰ এটা ভৰসা হয় যে আমি ইয়াৰ পৰা এটা ভাল সাৰ্ভিস পাম বা ভাল এটা প্ৰডাক্ট আমি পাম তো ঠিক তেনেকে এজন মেকআপ বা বিউটি প্ৰফেশনাল হিচাপে যেতিয়া আপুনি বিচাৰে যে আপোনাৰ তাতো ক্লায়েন্ট আহক ক্লায়েন্টে আপোনাকো বুজক ক্লায়েন্টে আপোনাৰ পৰা সাৰ্ভিস লওক তো সেইটো ক্ষেত্ৰত ক্লায়েন্টেও এটা ভৰসা বিচাৰিব যে আপোনাৰ ফালৰ পৰা যে আপুনি সেই ভাল সাৰ্ভিসটো দিবনে নাই তো এই ভিডিওটোত মই দুটা পইণ্ট শেয়াৰ কৰিম যেটো পইণ্ট আপুনি যদি সঠিকভাৱে মেইনটেইন কৰি চলে তো তেনেহলে আপোনাৰ তালৈ ক্লায়েন্ট আহিব ক্লায়েন্টে আপোনাক ভৰসা কৰিব তো গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাওক আপোনাৰ বিজনেছত প্ৰথম ট্ৰাষ্ট বিল্ডিং ফ্যাক্টৰটো হৈছে আপোনাৰ প্ৰফাইল পিকচাৰ যদি আপুনি আপোনাৰ ইনষ্টাগ্ৰাম হোৱাটছআপ ফেসবুকত এখন ধুনিয়া আপোনাৰ এইচডি ফটো ৰাখে তো তেনেহলে ক্লায়েন্টৰ কি হয় ক্লায়েন্টৰ প্ৰথমতে বিশ্বাসটো আহি যায় যে ইয়েস এইজন এজন আৰ্টিষ্ট যাৰ পৰা মই শিকিব পাৰো বা যাৰ পৰা মই কিবা এটা সাৰ্ভিস লব পাৰো যদি আপোনাৰ প্ৰফাইল পিকচাৰে নাথাকে তেনেহলে লাগিব যে মই কাৰ লগত কথা পাতিম কোনোটো নাই বা এইজন চিনাকি ফেস নহয় কাৰণ আপুনি যিমান ধুনিয়াকৈ আপোনাৰ প্ৰফাইলৰ পিকচাৰটো ৰাখিব সিমান ধুনিয়াকৈ আপোনাৰ ট্ৰাষ্ট মানে আপোনাৰ ভৰসাটো বাঢ়িব এজন মানুহে আপোনাক বিশ্বাস কৰিবলৈ সহজভাৱে আপোনাক মানি ল'ব পাৰিব যে ইয়েস এজন মানুহটো আছে এটলিষ্ট প্ৰফাইল পিকচাৰত তো সেইটো এটা প্ৰথম আপোনাৰ ট্ৰাষ্ট বিল্ডিংত সহায় কৰে দ্বিতীয়টো হৈছে আপোনাৰ যি সকল ক্লায়েন্ট আছে সেই ক্লায়েন্ট সকলৰ ৰিভিউ ভিডিও তেওঁলোকে আপোনাৰ পৰা যিবোৰ সাৰ্ভিস লৈছিলে সেই সাৰ্ভিসৰ এটা ৰিভিউ ভিডিও আপোনালোকৰ সোশ্যাল মিডিয়া হ্যান্ডলিংত শেয়াৰ কৰিব লাগিব যিমান আপোনাৰ ক্লায়েন্টৰ ৰিভিউ ভিডিও আপুনি দিব পাৰিব সিমান আপোনাৰ তালৈ ক্লায়েন্ট আহি থাকিব কাৰণ ক্লায়েন্টে যেতিয়া এটা ৰিভিউ ভিডিও দেখি ৰিভিউ ভিডিও দেখি আৰু 10 জন মানুহৰ ভিতৰত এটা ভৰসা উৎপন্ন হয় যে ইয়েস আমি তাত গলে এটা বেটাৰ সাৰ্ভিস পাম তো গতিকে ফিডব্যাক আমি ডেফিনেটলি ল'ব লাগিব আৰু সেই ফিডব্যাকবোৰ আমি শেয়াৰ কৰিব লাগিব তেতিয়াহে আমি বেছিকৈ ক্লায়েন্ট পাব পাৰিম